কি সন্তুষ্ট লাভ কৰিলে কিয় যোগদান কৰিলে চাওক উন্নয়নৰ হকে এতিয়া থাকিবলৈ গ'লে যিটো অসমৰ অৱস্থা যিটো অসমৰ সামগ্ৰিক পৰিৱেশ গতিকে আমি উন্নয়নৰ লগত থাকিব লাগিব পোনপ্ৰথমে মই বিজেপিৰ দলৰ প্ৰতি যে আকৃষ্ট হৈ আজি ইমানখিনি সমৰ্থক লৈ মই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ জইন কৰিলোঁ সেই সমৰ্থকসকলক সেই শুভাকাংক্ষীসকলক পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ আৰু এতিয়া দ্বিতীয়টো কথা হৈছে মই কংগ্ৰেছত থাকি আজি কি পালোঁ ইমান বছৰ কংগ্ৰেছত থাকি টিকেট প্ৰত্যাশী আছিলোঁ টিকেট হয় আমি 6জন প্ৰত্যাশী আছিলোঁ টিকেট এজনৰ নহ'বও পাৰে 5জনৰ নহ'ব এজনৰে দিব কিন্তু আমি ইমান দিন ৰখি আহিছিলোঁ যে কংগ্ৰেছৰ উপমহলৰ পৰা আমাক কোনো সন্তুষ্টি হিচাপে শান্তি এটা বাৰ্তা দিব কিন্তু কোনো এজন মানে ওপৰৰ মহলৰ পৰা কোনো আমাক সন্তুষ্টজনক মানে কথা নক'লে বা বুজনি নিদিলে আৰু কিয় দিব জানেনে নিদিয়ে আজি আপোনালোকৰ জৰিয়তে জনাওঁ এই কংগ্ৰেছ দল হৈছে ভ্ৰষ্টাচাৰী দল টকা নাথাকিলে কংগ্ৰেছ দলৰ কোনো মূল্য নাই বিজেপিৰ জিলা যিটো কংগ্ৰেছৰ যিটো সভাপতি নিৰ্মল তেখেতে মোৰ পৰা ডাইৰেক্ট পইচা খুজিছিলে নাম কৰি কৈছোঁ মই কিহৰ কাৰণে খুজিছিল টিকেটৰ কাৰণে 2 লাখ প্ৰথমে মই 2 লাখ টকা টিকেট দিম বুলি ফাইনেল কৰিছিলে প্ৰথমে 5 লাখ কৈছিলে তাৰপিছত 2 লাখ বাৰ্গেনিং কৰি আহি 2 লাখ তাৰপিছত টিকেট দি কেনে মোৰ পৰা টিকেট কাঢ়ি লৈ আকৌ মাছৰ মানে কিনা বেচাৰ দৰে টিকেট আৰু মানে কি কৰিলে তেওঁলোকে টিকেটটো আৰু বেছি দামত বিক্ৰী কৰিলে মোৰ লগত যিটো হৈছে মোৰ লগত আৰু এজন মোৰ লগতে একদম কংগ্ৰেছ প্ৰত্যাশী আছে প্ৰাৰ্থী আছে তেখেত হৈছে দেলুৱাৰা হৈছেনে ঠিক তেখেতকে এনেকুৱা প্ৰলোভন দিছিলে তেখেতেও ক'ব যে কংগ্ৰেছৰ যিটো মানে কাৰবাৰ চলে এই টকাৰ খেল নহ'লে কংগ্ৰেছে কেতিয়াও টিকেট আপুনি নাপাব গতিকে আৰু কংগ্ৰেছে বৰ্তমান যিটো অৱস্থা কংগ্ৰেছৰ যিটো অৱস্থা বেয়া আজিৰ দিনত একো কৰিব নোৱাৰে কংগ্ৰেছে কিয় কৰিব আজি চাওক তেওঁলোকে কি কৰিলে 167 আঞ্চলিক পঞ্চায়তত তেওঁলোকে কেণ্ডিডেটে দিব নোৱাৰিলে বিনা প্ৰতিনিধিত্বত বিজেপি জয়ী হ'ল 37 জিলা পৰিষদ বিনা প্ৰতিনিধিত্বত জয়ী হ'ল 311জন ৱাৰ্ড মেম্বাৰ জয়ী হৈছে গতিকে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি নাপায় গতিকে সেনেকুৱা দলত বৰ্তমান সময়ত আমি কিয় থাকিম আৰু মই আজি ধুমাৰপাথাৰৰ পৰা মানে কংগ্ৰেছ ত্যাগ কৰাৰ মূল উদ্দেশ্য হৈছে এই আমাৰ যে অতি পিছপৰা অঞ্চল ধুমাৰপাথাৰ পিছপৰা অঞ্চল গতিকে এই পিছপৰা অঞ্চলক আমি আগুৱাই নিবলৈ হ'লে আমি নিশ্চয় মানে শাসন বা যাৰ হাতত আছে তেওঁলোকৰ লগত আমি যদি সহযোগ নকৰোঁ আমাৰ এই অঞ্চলৰ কোনোদিনে উন্নয়ন সম্ভৱ নহয় গতিকে আমি ইমান এই অঞ্চলৰ পিছপৰা কোনো এটা ৰাস্তা ঘাট ভালদৰে আমাৰ নাই যিটো আমি পঞ্চায়ত ফাণ্ডৰ জৰিয়তে কৰিব পৰা আছিলোঁ সেইখিনি কৰিছিলোঁ বিগত সময়ছোৱাত তাৰপিছত কি কৰা হ'ল যিখিনি মূলত ৰাস্তা সেইখিনি কিন্তু পঞ্চায়তৰ যদি কৰিব নোৱাৰে সেইখিনি লাগিব MLA বা মন্ত্ৰীৰ জৰিয়তে কৰিব লগা হয় গতিকে আমাৰ এই অঞ্চলৰ পৰা কেতিয়াও মানে বিজেপিৰ বাহিৰে MLA বা মন্ত্ৰী আমি কেতিয়াও নাপাওঁ গতিকে সেনেকুৱা দলত থাকি আমি এই অঞ্চলৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয় গতিকে মই মোৰ শুভাকাংক্ষীসকলৰ লগত আলোচনা কৰি মোক মানে তেওঁলোকে পৰামৰ্শ দিলে আপুনি যদি আমাৰ হৈ ৰাইজৰ হৈ আপোনালোকে কাম কৰিব বিচাৰে আপুনি নিশ্চয় বিজেপিত যোগদান কৰিব লাগিব আজি কমপক্ষেও 100জন মানে আহিছে আৰু মই মহিলা মানুহখিনি মোৰ লগত আহিছিলে সেইখিনি মই ইয়াতে হেৰি কৰা নাই যোগদান কৰোৱা নাই খালি পুৰুষ মানুহে হ'ল মানে ৰাতি হৈ গ'ল ৰাতি হোৱাৰ কাৰণে তেওঁলোকে যোগদান কৰিব নোৱাৰিলে ধৰক এক্সুৱেলি 200 মানুহ হ'ব আপোনালোকে দেখাই পাইছে আপোনালোকে ইতিমধ্যে গমো পাইছে কিমান মানুহৰ সমাগম ঘটিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত